কিন্তু ৰাজকুমাৰ বৈশ্যই প্ৰথম আমাক কৈছিলে যে গাজৰি চকীত মেডাম-মেফি উদযাপন কেনেকুৱা হয় গোটেই প্ৰচেষ্টাটো তেখেতৰ উদ্যোগতে হৈছিলে। তেতিয়া আমি ক'লোঁ ঠিক আছে এইটো কৰিব পৰা যায়, সেই মৰ্মে আমি গোটেইকেইটা সমৰ্থক আলোচনা কৰিছিলোঁ আৰু মেডাম-মেফি উদযাপন কৰা হৈছিলে। কিন্তু তাৰপিছত এটা পৰ্যায় পালেগৈ যে এনেকুৱা এটা কথা আহিছে যে মেডাম-মেফি উদযাপন যে আমি তাত কৰিলোঁ তাৰ গাঁওবাসীৰ বাবে তাৰ মেইন কালচাৰ ৰাজকুমাৰ বৈশ্য, যাৰ ফলস্বৰূপে গাজৰি চকীৰ ওচৰে পাজৰে ৰাজকুমাৰ বৈশ্য এজন কৃষক, তেখেত তাত খেতি বাতি কৰি থাকে। কিন্তু এনেকুৱা এটা পৰিস্থিতি পাইছে যে এতিয়া তেওঁক মানে প্ৰাণৰ ভাবুকি দিছে, পুনৰো বিভিন্ন ধৰণৰ ভাবুকি দিছে। আৰু এতিয়া তেওঁ যাৰ ফলস্বৰূপে তেওঁৰ যি খেতিৰ এতিয়া ফচল চপাবৰ সময় হৈ গ'ল, কিন্তু তেওঁ ফচল চাব পৰা নাই। এই ওপৰত আমি স্থানীয় আৰক্ষী প্ৰশাসনকো যোগাযোগ কৰিছিলোঁ আজি ঠিক মেডাম-মেফিৰ পিছতে, কিন্তু প্ৰশাসনে যেনেকুৱা ধৰণৰ ভূমিকা ল'ব লাগিছিল এতিয়ালৈকে তেনেকুৱা ভূমিকা পালন কৰি দেখুৱাব পৰা নাই। যাৰ ফলত আমাৰ ৰাজকুমাৰ বৈশ্যই যি আমাক সহযোগ কৰিছিল, বৃহত্তৰ অসমীয়া জাতি গঠনৰ এটা প্ৰক্ৰিয়া স্বৰূপে মেডাম-মেফিত তেখেতে অংশগ্ৰহণ কৰিছিল। কিন্তু আজি তেনেকুৱা এজন মানুহৰ এনেকুৱা অৱস্থা কৰা নিশ্চয় দুখজনক। গতিকে আমি আশা ৰাখিছোঁ যে প্ৰশাসনে এটা উচিত ব্যৱস্থা কৰিব লাগে আৰু প্ৰকৃত এই ক্ষেত্ৰত যি দোষী আছে তেওঁলোকক এটা মানে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু গোটেই বিষয়টো আমি সমূহ ৰাজ্যৰ আগত আচল যিটো ঘটনা, যিটো আচল স্থিতি, এই ক্ষেত্ৰত আপোনালোকৰ সহযোগ আগবঢ়াব আৰু প্ৰশাসনেও এটা উচিত তদন্ত কৰি এই ক্ষেত্ৰত এটা বিচাৰ কৰিব বুলি আমি আশা ৰাখিছোঁ। এতিয়া আমাৰ ৰাজকুমাৰ বৈশ্যক যিদৰে পৰিস্থিতি তেখেতৰ সন্মুখীন হৈছে তেখেতক আমি আপোনালোকক অৱগত কৰিবলৈ অনুৰোধ জনাইছোঁ। যি বিতৰ্কৰ সূচনা হ'ল এই কথাটো আমি আগতে কল্পনা কৰা নাছিলোঁ। এইটো অতি দুৰ্ভাগ্যজনক কথা। আমি আগতেও কৈছোঁ যে তাত এটা দুষ্ট চক্ৰই অনবৰতে ধৰ্মীয় সংঘাত এটা সৃষ্টি কৰি তেওঁলোকে নিজৰ মুনাফা আদায় কৰিবলৈকে চেষ্টা চলাই আছে আৰু পৰিণতি সেইটোৱে যেন আমি এতিয়া স্পষ্ট ৰূপত দেখা পাইছোঁ। গাঁওবাসীয়ে প্ৰথম অৱস্থাত যেতিয়া আমি যাওঁ তেওঁলোকে এই শংকাটো নাছিল। তাৰপিছত তেওঁলোকে মেডাম-মেফি তাত সোমাব নিদিয়ে ইত্যাদি এইবিলাক কথা কিছুমান কৈ এইবিলাক হৈ গ'ল। ইয়াৰ আগতে আমি সংবাদ মাধ্যমত প্ৰকাশ কৰিছোঁ আৰু আজিৰ তাৰিখতো আমি গাঁওবাসীৰ ওচৰত আমি কোনো ধৰণৰ তাৰমানে বেয়া মনোভাৱ আমাৰ নাই। আমি সকলো ঘটনা আমি বুজি পাইছোঁ যে সহজ সৰল মানুহখিনি উচতনিমূলক কিছুমান কথাৰে ভয় ভীতি খুৱাই এই ধৰণে আহোম সম্বন্ধে মেডাম-মেফি সম্বন্ধে এটা ভ্ৰান্ত ধাৰণা তেওঁলোকৰ মনত সৃষ্টি কৰিছে। এতিয়া শেহতীয়াভাৱে তেওঁলোকে যোৱা 7 তাৰিখে 14খন গাঁৱৰ ৰাইজে আমাক এটা অপবাদ দিছে যে মেডাম-মেফিৰ পিছত তাত আমি কুকুৰা এৰি দি থৈ আহিছোঁ আৰু কণী ভাঙি থৈ আহিছোঁ। এইটো বোকাত মিছা কথা। এই কথাটোৱে আমাক জনমানসত হেয় প্ৰতিপন্ন কৰিছে আৰু আমি বহু প্ৰশ্নৰ জবাবদিহি হ'ব লগা হৈছে। গতিকে এই কথাটো আমি স্পষ্ট কৰি দিলোঁ পুনৰবাৰ যে মেডাম-মেফি অনুষ্ঠানত আদিৰ পৰা অন্তলৈ আৰক্ষীৰ লোক আৰু গাঁৱৰ ৰাইজ, গাঁওবুঢ়া আৰু আমাৰ তৰফৰ পৰাও ভিডিঅ' ৰেকৰ্ডিং কৰি থোৱা আছে সকলোখিনি কথা। তেনেস্থলত যদি আমি মেডাম-মেফি অনুষ্ঠানৰ সামৰণিত কুকুৰা এৰি দি থৈ আহিছিলোঁ এই কথাটো তেতিয়াই ধৰিব লাগিছিলে। গতিকে এনেধৰণৰ কিছুমান কথা অনুসন্ধান অবিহনে আমাক যি দোষাৰোপ কৰা হৈছে, জনমানসত আমাক হেয় প্ৰতিপন্ন কৰা হৈছে, এই কথাটো আমি গভীৰ দুৰ্ভাগ্যজনক হিচাপে আখ্যা দিছোঁ আৰু এনে কথা পুনৰাবৃত্তি যাতে নঘটে তাৰ কাৰণে আমি সকলোৰে ওচৰত আমি আহ্বান জনাইছোঁ। 2 নম্বৰ কথাটো হৈছে যে আজি ৰাতিপুৱা সময়ত আমাক আৰক্ষী প্ৰশাসনৰ পৰা বাৰম্বাৰ টেলিফোন কৰি জনোৱা হৈছে যে ইতিমধ্যে খেতিপথাৰত আমাৰ যি নিষেধাজ্ঞা দিছিলে গাঁওবাসীয়ে এই নিষেধাজ্ঞা তেওঁলোকে উঠাই লৈছে। গতিকে আমি পথাৰলৈ যাব লাগে। কিন্তু এইখিনিতে মই এটা কথা কওঁ যে যি দুষ্ট চক্ৰৰ পৰিণামত আমাৰ ইতিমধ্যে কি ক্ষতি হ'ল যে মই এতিয়া বড়ো খেতি হাল মাৰি আধাতে থলোঁ, কঠীয়াবোৰ নষ্ট হৈ গ'ল, তাত মই যাব নোৱাৰিলোঁ। আলু খেতি আছে কাজলিত, আলু খেতি চপাবৰ সময় আজিৰ পৰা 10 দিন পূৰ্বে হৈ গৈছে, আজিও আলু খেতি আমি চপাব পৰা নাই। আৰু আপোনালোক সকলোৱে জানে খেতিৰ লগত জড়িত হৈ থকাবিলাকে যেতিয়া গছ মৰি যায় তেতিয়া আলুবোৰ পোকে খায়। গতিকে আমি ইমান কষ্ট কৰি খেতি কৰিছোঁ, এই খেতি বাধা দিয়াটো এটা যিটো এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এই পৰিস্থিতিটো যিটো চক্ৰান্তৰ ফলত হৈছে, মই সেই চক্ৰটোক উদ্ঘাটন কৰিবৰ কাৰণে প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ, মই অনুৰোধ জনাইছোঁ। আৰু আজি পৰিস্থিতি কিবা কাৰণত যদি খাম কাটেও ভৱিষ্যতেও এই চক্ৰটো যদি উদ্ঘাটন কৰি তেওঁলোকক যদি আমি শাস্তি ব্যৱস্থা কৰিব নোৱাৰে প্ৰশাসনে, পুনৰ
জুই জ্বলিছে আজি বিভিন্ন ধৰণৰ গতিকে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা আজি বাহিৰত কি প্ৰচাৰ হৈছে যে মেডাম মেফি কাজলিত পাতিব নিদিয়ে মেডাম মেফি পতাৰ কাৰণে মই খেতি বন্ধ কৰিব লগা হৈছে গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ এই মেছেজবোৰ সমাজত কি ধৰণে গৈছে এই দুষ্ট চক্ৰটোৱে আন্দাজ কৰিব নোৱাৰে গতিকে সেইকাৰণে মই গাঁওবাসীৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ গাঁওবাসীয়ে যাতে এনে ধৰণৰ দুষ্ট চক্ৰবিলাকক তেওঁলোকে যাতে উৎঘাটন কৰিব পাৰে তেওঁলোকে চিনাক্ত কৰক আৰু এনে ধৰণৰ দুষ্ট চক্ৰৰ প্ৰৰোচনাত ভুল গৈ যাতে ভৱিষ্যতে এনে ধৰণৰ কাৰ্য সংঘটিত নকৰে তাৰ বাবে আমি তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বিনম্ৰ অনুৰোধ জনাইছোঁ লগতে এই কথাটো পুনৰ স্পষ্ট কৰি দিওঁ যে কুকুৰা এৰি দিয়া কাম আৰু কণী ভাঙি থৈ অহা কাম আমাৰ পৰম্পৰাই কেতিয়াও নকৰে এনেকুৱা জঘন্য কাৰ্যত আমাৰ কোনো সদস্য লিপ্ত নহয় আৰু যদি প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে আমি সেই সদস্যৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিম অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি